NSPCৰ কাৰ্যবাহী সঞ্চালক আমি এই মুহূৰ্তত জনাব বিচাৰিছো ৰাজকুমাৰ চৌধুৰীৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন NSPCৰ মুৰব্বীগৰাকীয়ে বুজ ল'লে সোৱণশিৰি প্ৰকল্পৰ পৰা বিজুলী উৎপাদনৰ অগ্ৰগতি বহাগ বিহুৰ আগে আগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিজুলী উৎপাদন হ'ব ইতিমধ্যে শক্তি উৎপাদনৰ বাবে সম্পূৰ্ণ সাজু NSPC কৰ্তৃপক্ষ প্ৰকল্পস্থলীত পূজা অৰ্চনাও কৰে ৰাজকুমাৰ চৌধুৰীয়ে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত লৈ যাব বিচাৰিছো সতীৰ্থ বুবুল হাজৰিকা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে যেহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰিছে আৰু সঞ্চালক ৰাজকুমাৰ চৌধুৰীয়ে নিজেই উপস্থিত হৈছে গতিকে সেই সমগ্ৰ বিষয় সন্দৰ্ভত আপোনাৰ হাতত কি যাৱতীয় তথ্য আছে বুবুল হাজৰিকা চাওক সমীৰণ যোৱা 19 ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত NSPC যিগৰাকী মুখ্য পৰিচালন সঞ্চালক CMD ৰাজকুমাৰ চৌধুৰীয়ে এটা সাক্ষাৎকাৰত তেখেতে উল্লেখ কৰিলে যে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 11 এপ্ৰিলৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকে বিজুলী উৎপাদন কৰিব আৰু ইতিমধ্যে সেই বিতৰ্কিত নদী বান্ধটো আৰু জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বান্ধটোৰ সম্পূৰ্ণৰূপে নিৰ্মাণ হৈ গৈছে তাত থকা কেইখন গেট তেওঁলোকে সংস্থাপন কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ টাৰবাইন সংস্থাপন কৰিছে পাৱাৰ হাউচত আৰু তাৰ পৰা তিনিটা ইউনিটত মুঠ 750 বিজুলী উৎপাদন তেওঁলোকে কৰিব 700 মেগাৱাট 750 মেগাৱাট বিজুলী উৎপাদন কৰিব গতিকে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিলৰ ভিতৰত তেওঁলোকে এই বিজুলী উৎপাদনৰ প্ৰক্ৰিয়াটো আগবঢ়াব আৰু 11 এপ্ৰিলৰ পৰা দেশে বিজুলী লাভ কৰিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা এই কথা তেখেতে সদৰি কৈছে কিন্তু তাৰ পাছতে অলপতে তেখেতে CMD অৰ্থাৎ ৰাজকুমাৰ চৌধুৰী NSPC CMD তেওঁ অলপতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিছে পৰিদৰ্শন কৰি বিজুলী উৎপাদনৰ অগ্ৰগতিৰ বুজ লৈছে যে কেনেধৰণে বিজুলী উৎপাদন হ'ব ক'ৰবাত কিবা আখোৱা আছে নেকি এই সকলোবোৰ কথা তেওঁ বুজ লোৱা পৰিলক্ষিত হৈছে আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰকল্পস্থলীত এক যজ্ঞত অৰ্থাৎ পূজা অৰ্চনাত তেওঁ ভাগ লোৱা পৰিলক্ষিত হৈছে বাহিৰৰ পুৰোহিত মাতি আনি প্ৰকল্পস্থলীত পূজা অৰ্চনা কৰিছে যাতে আগন্তুক সময়ছোৱাত তেওঁলোকৰ যি কৰ্মসূচী আছে বিজুলী উৎপাদনৰ ইয়াত যাতে কোনো ধৰণৰ আখোৱা নহয় প্ৰাকৃতিক পৰিঘটনা বা প্ৰকৃতিৰ যি এটা তেওঁলোকৰ ওপৰত কুদৃষ্টি পৰে বান গৰাখহনীয়া হয় ভূমিস্খলন হয় তাৰ ফলত এই বৃহৎ নদীবান্ধটো ক্ষয়ক্ষতি হ'ব লগা হয় গতিকে আগন্তুক দিনবিলাকত যাতে এনেকুৱা ধৰণৰ কোনো অপায় অমংগল নহয় সেয়া ৰোধ কৰিবৰ বাবে প্ৰকল্পস্থলীত তেওঁলোকে হোমযজ্ঞ পাতিছে আৰু বাহিৰৰ পুৰোহিতৰ যোগেদি মন্ত্ৰ উচ্চাৰণ কৰিছে আৰু তাত পুনাহতি আগবঢ়োৱা পৰিলক্ষিত হৈছে ৰাজকুমাৰ চৌধুৰীয়ে যিগৰাকী চিফ মেনেজিং ডাইৰেক্টৰ NSPC ফৰিদাবাদৰ কাৰ্যালয়ৰ তেওঁ মুৰব্বী গতিকে তেওঁ মাজে সময়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সঘনাই পৰিদৰ্শন কৰি আছে আৰু কেনেধৰণে কাম কাজ অগ্ৰগতি হৈছে বা বিজুলী উৎপাদনৰ দিশে কিমান তেওঁলোকে আগবাঢ়ি গৈছে এই প্ৰক্ৰিয়াটো কিমান অগ্ৰগতি লাভ কৰিছে সেই সকলোবোৰ কথা তেওঁ বুজ লোৱা পৰিলক্ষিত হৈছে সমীৰণ নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত অনুগিয়াইছে আৰু NSPCৰ ED ৰাজকুমাৰ চৌধুৰীয়ে প্ৰকল্প নিজেই পৰিদৰ্শন কৰিছে আৰু সোৱণশিৰি প্ৰকল্পৰ পৰা বিজুলী উৎপাদনৰ অগ্ৰগতিৰ বিষয়ে সম্যক ধাৰণা গ্ৰহণ কৰিছে